বহুতবাৰ তেনেকৈ মিছা কথা কৈছোঁ, কিন্তু গোটেইখিনি সঁচা কথা ক'ব নোৱাৰি। মায়ে দোকান দিব নিদিব, তাৰপিছত যদি এনেকৈ ইমান প্ৰব্লেম হয়। বহুত বেছি দুখ লাগে কি ক'ম, সেইটোতো বহুত বেছি দুখ লাগে। আহি কাৰণে ইমান বেয়াকৈ কয়, এবাৰ চান্স দিলে ভাল লাগে আৰু। মই ভাগৰি গৈছিলোঁ ক'ব গ'লে, কাৰণ মানুহ নাছিলে। এই উজান বজাৰৰ পৰা ইমানখিনি ভাড়া খৰচ কৰি পন্ত বজাৰলৈ অহা, আৰু পন্ত বজাৰ নিচিনা জেগাত নালাগে, গম পায়, বহুতে বেয়া বুলি কয়। ৩,০০০ টকা গেছ কিনিছোঁ, লগতে ইমানখিনি বস্তু কিনিছোঁ। তো সেইদিনাখন মানে এটাও বিক্ৰী নাছিলে। এটা বিক্ৰী হোৱাৰ পিছতে আৰু মানে তাৰপিছত মানুহ নাই ১-২ ঘণ্টা। তেতিয়া মই ক'লোঁ আৰু যে ১-২ ঘণ্টা ৰৈ আছোঁ, এতিয়ালৈ এজনো মানুহ নাই, আৰু চাগে দোকান নিদিওঁ চাগে, ময়ে চাগে শনি। তো তাৰ কাৰণে বহুতখিনি সাহস লৈ কিনে আহিছিলোঁ যে ৰাতি ৯টালৈকে হ'লেও থাকিমেই, বিক্ৰী কৰিমেই, 500 টকা আলাদা হ'লেও বিক্ৰী কৰি যাম। বহুতে হাঁহে, যেনেকৈ স্পাইৰেল পটেটোৰ দোকান দি কেনে, দহি ফুচকা দি কেনে ইফালে ফুটপাথত থাকে, কিন্তু তাই কান্দি বহুতখিনি মানুহৰ পৰা পইচা ল'লে। বহুতে ডাউন দিছে যে ঠিকে আছে, এই একাউণ্টটো নাই, ছাছপেণ্ড হৈ থাকিলে, এই দেখা নাপাওঁ, শনিজনে কিবা কিবি কৈছে। ৰাজপথত দোকান দি ভাইৰেল হোৱা আন এগৰাকী যুৱতীৰ ওচৰত আহি উপস্থিত হৈছোঁ, যাৰ নাম হৈছে মনালিছা। আৰু মনালিছাই ভিডিঅ' বনাইছিলে, আৰু ভিডিঅ' বনোৱাৰ পিছতে তেওঁ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিলে, বিশেষকৈ ইনষ্টাগ্ৰামত তেওঁ ভাইৰেল হৈ পৰিছিলে। মনালিছা, কেনেকুৱা? থেংক ইউ দাদা, আপোনালোকে অহাৰ কাৰণে। আৰু কেনেকৈ ভাইৰেল হ'ল মনালিছা? এতিয়া মানে মই নিজৰ ৰিয়েলিটিটো কৈছোঁ আৰু। সেইদিনাখন মানে একদম মানে মানুহ নাছিলে, ইমানখিনি পইচা লগাইছিলোঁ। ৩-৪ হাজাৰ টকা গেছৰ দাম আজিকালি ইমানেই বেছি হয়। ৩,০০০ টকা গেছ কিনিছোঁ, লগতে ইমানখিনি বস্তু কিনিছোঁ। তো সেইদিনাখন মানে এটাও বিক্ৰী নাছিলে। এটা বিক্ৰী হোৱাৰ পিছতে আৰু মানে তাৰপিছত মানুহ নাই ১-২ ঘণ্টা। তেতিয়া মই ক'লোঁ আৰু যে ১-২ ঘণ্টা ৰৈ আছোঁ, এতিয়ালৈ এজনো মানুহ নাই, আৰু চাগে দোকান নিদিওঁ চাগে, ময়ে চাগে শনি। তো তাৰ কাৰণে যিমান দোকান দিওঁ সেইবাৰ নুঠোঁ। মানে মই 5 বছৰতে দোকান দিয়ে আছোঁ, যিহেতু বাৰ কিবা না কিবা এটা হৈ থাকে। 5 বছৰ ধৰি দোকান দি আছা? 5 বছৰতে দোকান দি আছোঁ। মই কলেজৰ বাহিৰত কছমেটিকৰ দোকান দিছিলোঁ, লগতে স্পাইৰেল পটেটোৰ দোকান দিছিলোঁ, আৰু মই বেলভিউ ফালে চাহ পকৰীৰ দোকান দিছিলোঁ, আৰু লাল চাহৰ দোকান দিছিলোঁ ৰাতিপুৱা 5টাৰ পৰা। এনেকৈ 5 বছৰ যে দোকান দি আছিলা, তাৰপিছত এইখন দোকান দি তুমি ভাগৰি গৈছিলা? মই ভাগৰি গৈছিলোঁ ক'ব গ'লে, কাৰণ মানুহ নাছিলে। এই উজান বজাৰৰ পৰা ইমানখিনি ভাড়া খৰচ কৰি পন্ত বজাৰলৈ অহা, আৰু পন্ত বজাৰ নিচিনা জেগাত নালাগে, গম পায়, বহুতে বেয়া বুলি কয়। কিছুমানে ভাল হয়, কিন্তু বহুতে বেয়া বুলিয়ে যিহেতু কয়। তাৰপিছতে বহুতখিনি সাহস লৈ কিনে আহিছিলোঁ যে ৰাতি 9টালৈকে হ'লেও থাকিমেই, বিক্ৰী কৰিমেই, 500 টকা আলাদা হ'লেও বিক্ৰী কৰি যাম। বাট একো তেনেকুৱা হোৱা নাছিলে, যেনেকুৱা ভাবিছিলে একোৱেই হোৱা নাছিলে। তো তাৰ কাৰণে বহুত বেছি মনটো বেয়া লাগিছিলে। তো সেইখিনি কথা মই কৈছিলোঁ, আৰু ইনষ্টাগ্ৰাম ভিডিঅ' এটা বনাই দিছিলোঁ। তাৰপিছত এতিয়া হৈছে নাই? এতিয়াতো হৈ আছিলে মাজতে, কিন্তু আকৌ এতিয়া নোহোৱা হৈ গ'ল, কাৰণ মোৰ ইনষ্টাটো ছাছপেণ্ড হৈ থাকিল। তো তাৰ কাৰণে মানুহক আপডেটবোৰ দিব পৰা নাই যে মই দোকানখন খুলি আছোঁ নে নাই, মানুহ গম পোৱা নাই মোৰ দোকানখন খোলা আছে নে নাই। আপডেটবোৰ মানুহ মানে পোৱা নাই, আৰু সেইকাৰণে ইনষ্টাগ্ৰামৰ একাউণ্টটো তোমাৰ ব্লক হৈ গ'ল? ইনষ্টাগ্ৰামৰ একাউণ্টটো মোৰ ছাছপেণ্ড হৈ গ'ল, আৰু লগতে ফেচবুকটোও হৈ গ'ল, আৰু এতিয়া নতুন খুলিলেও পেজটো কিবা ছাছপেণ্ড হৈ যায়। তো তাৰ কাৰণে মনটো বহুতে বেছি বেয়া লাগি আছে, কিন্তু কি কৰিব, ছ'চিয়েল মিডিয়াইটো চব নহয়, ৰিয়েলিটি বেলেগ হৈ থাকে, সেইকাৰণে। তাৰপিছত তুমি যেতিয়া ভিডিঅ'টো দিছিলা, তাৰপিছত মানুহ কেনেকুৱা আহিছিলে, বা প্ৰথমে কিমান বিক্ৰী হৈছিলে, তাৰপিছত কেনেকুৱা বিক্ৰী? সেইকেইদিনটো বহুত ধুনীয়া বিক্ৰী হৈছিলে। এদিনত ৩,০০০কৈ বিক্ৰী হৈছিলে। মোৰতো বহুত ভাল লাগিছিলে, সেইকাৰণে মই বহুত ধুনীয়াকৈ বজাৰ পৰা কৰিছোঁ। এইখন নতুনকৈ ফল্ডিঙো কিনিছোঁ মই, তাৰে পইচা দি। যেতিয়া মানুহখিনি আহিছিলে, ভাবিছিলোঁ আকৌ ষ্টাৰ্ট কৰিম ধুনীয়াকৈ। তাৰপিছত দেখিলোঁ যে ৰাতিপুৱা উঠি ইনষ্টাটো ছাছপেণ্ড হৈ থাকিল। তো আকৌ মানুহ অহা কমি গ'ল। এনেই মই দোকান দিয়ে আছোঁ বাৰু, আৰু এতিয়া আকৌ বেলেগ ভাবি আছোঁ। এতিয়া মানস দাহঁতেও বহুত মানে হেল্প কৰিছে মোক। মানস দাই মোৰ কাৰণে কিবা এটা নতুন কৰি আছে, আৰু মই সেইটো আকৌ দিম, কিবা এটা ভাবি ৰাখিছোঁ। তুমি 5 বছৰ দোকান দি আছো বুলি কৈছিলা, তুমি পঢ়ি থকাৰ পৰাই দোকান দি আছা? মই ক্লাছ 9ৰ পৰাই দোকান দিছোঁ। যেতিয়া মানে আমাৰ দেউতা গাঁৱত যেতিয়াৰ পৰা থকা হ'ল, আৰু মোৰ মাও তেনেকৈ কাম কৰে, হোষ্টেলত কাম কৰে। তো তেতিয়া ভাবিছোঁ এক্সট্ৰাকৈ অলপ পইচা যদি ওলাব পাৰোঁ, তেতিয়া বহুত বেছি ভাল হয়। এনেকৈ মানে এনেই থকাতকৈ ভাবিলোঁ কি যে দোকান এখনে দিয়া ভাল। তেনেকৈ মই লাল চাহৰ পৰা ষ্টাৰ্ট কৰি কিনে আজি এনেকৈ এইখিনি দিব পাৰিছোঁ। দোকান দি থকা সময়ত কি কৰি আছিলা তুমি? মই দোকান দি থাকাতে মই তেতিয়া ক্লাছ 9 পঢ়ি আছিলোঁ। 9ৰ পৰাই তুমি? ক্লাছ 9ৰ পৰাই মই দোকান দিছিলোঁ, আৰু মই মেট্ৰিকৰ টাইমতে এক মাহ আগত মই দোকান বন্ধ কৰিছিলোঁ, আৰু মোৰ মেট্ৰিকৰ ৰিজাল্ট আহিছিলে 2nd ডিভিজন। কিয় এনেকৈ কৰিবলগীয়া হৈছে তুমি? এই ঘৰৰ অলপ প্ৰব্লেম হৈ যায়। অকলে যিহেতু আজিৰ যুগত চলাব নোৱাৰি, বহুতখিনি পইচা, ৰুমৰো বহুত ভাড়া লাগে,
আৰু মানুহৰ পৰা আজিকালি পইচা লোৱাটো বহুতেই বেছি টান, সেইটো আপোনালোকে জানে। যিমানো কাম নকৰে কিয় ইমান এটা পইচা নাপায়, নিজে কৰি কেনে খোৱাটো ভাল বুলি ভাবোঁ। নিজৰ এটা কিবা যেন থাকক, তেতিয়া ভাল হয়। এতিয়া আজিকালি যিহেতু বেলেগে কথা শুনাবৰ কাৰণে চান্সতে থাকে, তো তাৰ কাৰণে নিজে কৰোঁ আৰু কোনো কথাও নকয়, নিজৰ মনেদি দিওঁ। কেতিয়াবা দিব মন নাথাকিলে নিদিওঁ, দিব মন গ'লে দিওঁ। কষ্ট হয় হয়, কষ্টটো বহুতেই হয়। মানে দোকানখনহে 4টাৰ পৰা দিওঁ, কিন্তু ৰাতিপুৱাৰ পৰা লগা হয়। ৰাতিপুৱা 7টা বজাতে ফেঞ্চি যাবলগীয়া হয়, গোটেইখিনি বস্তু আনিবলগীয়া হয়, এটা এটাকৈ চব কৰিব লাগে। 4টা বাজি পাৰ হৈ যায়, কিন্তু টাইম মিলাই কেনে 4টা বজাত আহোঁ, ইয়াতো অলপ কৰোঁ। কেনেকুৱা ধৰণৰ কষ্ট হয়? আৰু তুমি এটা কৈছা যে পল্টন বজাৰৰ জেগাখিনিক মানে মানুহে বেয়া বুলি কয়, বা তুমি কয় যে ষ্টেচনৰ মানুহ কি হ'ব কি নহ'ব, বহুত চোৰ ডকাইত এইবোৰ বহুত থাকে, এনেকৈ মাও ভয় কৰিছিলে। কিন্তু মাক কৈছিলোঁ আৰু টাইমত ঘৰত যাম, ঠিক আছে। তাতে মানুহবোৰ, ওচৰৰ মানুহবোৰো ভাল, তো তাৰ কাৰণে এই ওচৰত অমিত দাদাহঁতেও দোকান দিয়ে, মানে এই দাদাজনেও আছে, তো তেখেতেতো বহুত ছাপোৰ্ট কৰে। তেখেতে মানে ভাল পায় আৰু যে এনেকৈ দোকানখন দিছা, তো ভয় নালাগে নেকি? নাই ভয় নালাগে। ভয় লাগিলে সিফালে ক'ৰবাত দিছে, এইখিনিতে ঠিক জেগাত মাৰি কাৰণে ফুটপাথত দিয়া নাই, ৰাস্তাত আহি গৈছোঁ। কাৰণ ফুটপাথত মই দোকান দিছিলোঁ, তেখেতে মানে আকৌ আহি গ'ল, তো তাৰ কাৰণে মই ৰাস্তাতে দিছোঁ। এতিয়া GMCৰ প্ৰব্লেম হয় বাৰু, কি কৰে তেওঁলোকে বস্তু ভাঙি দিয়ে, আৰু বহুত বস্তু তেনেকৈ ভাঙিছে। টেবুল বহুত কেইখন ভাঙা গৈছে, আৰু ফুচকা এনেকৈ ভাঙি দি যায়, মানে তেনেকুৱা আৰু লাট চাট মাৰি দিয়া যায়। নালাগে? বহুত বেছি দুখ লাগে। কি ক'ম, সেইটোতো এতিয়া বহুত বেছি দুখ লাগে। আহি কাৰণে ইমান বেয়াকৈ কয়। এবাৰ চান্স দিলে ভাল লাগে আৰু যে তোমালোকে বস্তুখিনি উঠাই দিয়া, তেতিয়া ভাল লাগে। কিন্তু একো এটা নোকোৱাকৈ যেতিয়া উঠ কৰে, অলপ টাইম দিব লাগে, অলপতো টাইম লাগে। কষ্ট হয়, বহুতখিনি কষ্ট হয় এনেকৈ বাহিৰত দোকান দিলে, কিন্তু কষ্ট কৰিলেহে কিবা এটা ভাল হ'ব, তো তাৰ কাৰণে। বেলেগ কামো কৰিব পাৰিলা হয়, কিয় এইটো কাম কৰিলা? হয়, বেলেগ কাম মানে মই দোকান দিয়ে ভাল পাওঁ। সৰুৰ পৰা মই দোকান দিয়ে ভাল পাওঁ, মানে মই তেনেকৈ কাম কৰিব নিবিচাৰোঁ। ভৱিষ্যতৰ সপোন কি? ভৱিষ্যতৰ সপোন ধুনীয়া এখন দোকান দিব বিচাৰে, য'ত GMC একদমেই নাহে, মোক কোনেও যেন ডিষ্টাৰ্ব নকৰে, ধুনীয়াকৈ দোকান দিওঁ, মানুহৰ লগত কথা পাতি যেন মোৰ এখন দোকান পাৰ্মানেণ্ট যেন মোৰ লোকেশ্যন এটা হওক, তেনেকুৱা বিচাৰোঁ। তুমি যেতিয়া সামাজিক মাধ্যমত ভিডিঅ' বনোৱা নাছিলা, তেতিয়া কেনেকুৱা ধৰণৰ ইনকাম হৈছিলে, আৰু এতিয়া তেতিয়া মই বেলবিউত দোকান দিছিলোঁ, তো ৰাতিপুৱা ৱৰ্ক কৰা মানুহখিনি আহিছিলে মোৰ তাতে, মোৰ খাই বহুতে বেছি ভাল পাইছিলে। আৰু ইয়াতে যিহেতু মোক কোনো চিনি পোৱা নাছিলে, তাৰপিছত যেতিয়া মই ভিডিঅ'টো বনাওঁ, তেতিয়া চবেই চিনি পোৱা হৈ গ'ল। আৰু এতিয়া বহুত মানুহ আহে, তেনেকৈ ফটো উঠে, বহুত ভাল লাগে। মোক লৈ কেনে বহুতে প্ৰাউড ফিল কৰে, বা মোক চাই কেনে বহুত ছোৱালী এনেকৈ আগবাঢ়ি আহিছে, মোৰ দোকানখন দিয়া দেখি পাই বহুতে দিছে, বা আমি দোকান দিছোঁ, বহুতে মোক ফটো দিয়ে এনেকৈ, বা কি কৰিলে ভাল হ'ব। মই গোটেইখিনি এড্ৰেছ দিছিলোঁৱে, কি কৰিব লাগে। কিন্তু এতিয়া ইনষ্টাটো নাই বৰ্তমান, মই গম পোৱা নাই কি হৈ আছে, কি নাই হোৱা। দুখ লাগে, বহুত বেছি দুখ লাগে। ইমান 50K ফলোৱাৰ্ছ জাষ্ট কমপ্লিট হৈছিলে, ইমানখিনি মানুহৰ মৰম আছিলে, মই মেছেজবোৰ পঢ়িবই নাপালোঁ, কাৰ কি আহিছিলে। একাউণ্টটোৱে উৰি গ'ল 3 দিন পিছত, 50K হোৱাৰ পিছত। তুমি যেতিয়াই তুমি সফলতা অলপ দেখিবলৈ আৰম্ভ কৰিছা, তেতিয়া আকৌ বিফলতা আৰম্ভ হৈ যায়। হয়, মই বহুত সপোন লৈ কিনে ভাবিছিলোঁ ছ'চিয়েল মিডিয়াটো চলাম, আৰু লগতে মই দোকানখনো চলাম, কিন্তু কিবা কিবি হৈয়ে থাকে মোৰ লগত, কিয় বা মই নাজানো, এইটো কিয় বা হয় নাজানো, আৰু ময়ে থাকে কিবা এটা হয়, আৰু নাজানো আৰু কি হয়। দোকান দিলে কিবা মানুহ নাথাকে, যেতিয়া মানুহ হ'ব খোজে, তেতিয়া এই আজি হৈ গ'ল ইনষ্টাগ্ৰামত, আপোনালোকে নিজে ইমান দেৰি আহিছে, 1 ঘণ্টা কাষ্টমাৰে নাই, দেখিছেই। মানুহ আপডেটবোৰ পোৱা নাই কাৰণে অহা নাই, আপডেট পাই থাকোঁতে আহিছিলে, মই ৰখিবই লগা হোৱা নাছিলে, মানুহ আহি আছিলে, ভাল লাগিছিলে তেতিয়া। আহক আপোনালোকে, মই দোকানখন কণ্টিনিউ কৰি আছোঁ। আপোনালোকক আপডেটবোৰ দিব পৰা নাই, কিন্তু মই নতুনকৈ ID খুলিম, আৰু তেতিয়া আপোনালোকক আপডেটবোৰ দিম। আপোনালোকে এতিয়া আহক, মই পণ্টল বজাৰতে দোকানখন দি আছোঁ, কণ্টিনিউ কৰি আছোঁ। সকলোৱে আহক, পণ্টল বজাৰ জুডিঅ'ৰ ওচৰতে। কষ্টখিনি কথা কৈছাই, আৰু কিবা ক'ব বিচাৰিম? আৰু তোমালোকেও কোনোবা যদি দোকান খুলিব বিচাৰি আছে, তেনেহ'লে লাজ কৰিব নালাগে, প্ৰথমতে দি চোৱা। বহুতখিনি প্ৰব্লেম হ'ব পাৰে, ময়ো হাৰ মানি গৈছিলোঁ, কিন্তু বহুতখিনি মানুহ ছাপোৰ্ট কৰিব তোমালোককো। যদি ধুনীয়া এটাকৈ দোকানকৈ দিয়া, ভাল যদি কাম কৰা, চবেই ছাপোৰ্ট কৰিব। তো অভিয়াছলি দোকান দিয়া, ধুনীয়াকৈ দি থাকা, ভাল হ'ব।
আৰু লাজ কৰিব নালাগে। ফাৰ্ষ্ট কথা লাজ বহুত লাগে, বহুতে ডাউন দিব, বহুতে কয় যে এইটো লৈছা বা আইফোন আছে আজি মই বহুতখিনি কষ্ট কৰাৰ পিছত মই আজি নিজৰ ফোন এটা ল'ব পাৰিছোঁ বা নিজে কিবা এটা বনাব পাৰিছোঁ নিজৰ কাৰণে। বহুতে হাঁহে যেনেকৈ স্পাইৰেল পটেটোৰ দোকান দি কেনে দহি ফুচকা দি কেনে এইফালে ফুটপাথত থাকে, কিন্তু তাই কান্দি বহুতখিনি মানুহৰ পৰা পইচা ল'লে। তেনেকুৱা গাইছ একো নহয়, মানুহৰ পৰা সিমান পইচা ল'ব নোৱাৰি। আৰু এদিনত মই বহুত মানুহ থাকিলেও মই মানুহক দিব নোৱাৰোঁ, কাৰণ যিমান বস্তু আনিম সেইখিনিহে দিব পাৰিম। বহুতে ডাউন দিব, কিন্তু ডাউন দিলে একো নহয়, মানুহ কৈয়ে থাকিব। আমি বাছ নিজৰ কামটোত ফ'কাছ কৰিলে হ'ল। বহুতে কৈছে, কি কৈছে এনেকুৱা ধৰণৰ যিটো কথা তোমাৰ মন বেয়া লাগিছে? হয়, মই ৰিচেণ্টলি খাৰু এযোৰ লৈছিলোঁ, মই মাৰ কাৰণেও লৈছিলোঁ, লগতে মোৰ কাৰণেও লৈছিলোঁ। এইটো মোৰ বহুত কষ্টৰ পইচা আছিলে, আৰু লগতে মই মোৰ নিজৰ দোকান এখন বিক্ৰী কৰিছিলোঁ, তেনেকৈ পইচা দি লৈছিলোঁ। কিন্তু মোৰ ইনষ্টাটো যিহেতু নাই, সেই দাদাজনৰ পেজটোত যাই কেনে মানুহে ইমান কমেণ্ট কৰিছে যে মনালিছা নট কান্দৰী য়েছ, মানে সেনেকুৱা টাইপ বহুতে ডাউন দিছে যে ঠিকে আছে এই একাউণ্টটো নাই, ছাছপেণ্ড হৈ থাকিলে এই দেখা নাপাওঁ শনিজনে কিবা কিবি কৈছে। অ'কে, একো নাই, তোমালোকে যি ভাবা। আৰু মানুহ উঠিলেও বেয়া পায়, তো সেইটোৱে কি ক'ম, মানুহবিলাকৰতো বহুত বেছি কথা। উঠিলেও মানুহ কিয় বা ইমান হিংসা কৰে নাজানো আজিৰ যুগত। আজি আছোঁ কালি নাই, কালি কি হ'লে, কালি যদি বেয়া হয় চবেই কান্দিব, কিন্তু ইফালে বেয়া পোৱা মানুহখিনিয়ে আপোনালোকে। তো সেইটোৱে, বেয়াও পায় ভালো পায় তাৰ মাজত। ঘৰত মোৰ আছে, মা আছে, দেউতা আছে, আৰু লগতে বা দুজনী আছে। তুমি চলাব লাগে? ঘৰ এতিয়াতো ময়ো চলাওঁ, অলপ মাও চলায়। এনেকুৱা ধৰণৰ তোমাৰ লগত হয় যেতিয়া GMC আহি তোমাৰ দোকান ভাঙি দিয়ে, চেল নহয়, তেতিয়াতো মন দুখ লাগি যায়। বহুত বেছি দুখ লাগে, তেতিয়া মাক যাই কেনে ক'ব লাগে আৰু বিক্ৰী হৈছে, তাৰপিছত মাক মিছা কথা ক'ব লাগে যে বিক্ৰী হৈছে, এনেকুৱা একো হোৱা নাই, পৰিলোঁ আজি তাৰ কাৰণে ভাঙিলে। বহুতবাৰ তেনেকৈ মিছা কথা কৈছোঁ, কিন্তু গোটেইখিনি সঁচা কথা ক'ব নোৱাৰি। মায়ে দোকান দিব নিদিব তাৰপিছত যদি এনেকৈ ইমান প্ৰব্লেম হয়, তো সেইকাৰণে মিছা কথা ক'ব লাগে। মাক মিছা কথা ক'বলগীয়া হৈ যায়। দোকানত যেতিয়া মানুহ নাথাকে তেতিয়া ক'বলগীয়া হৈছে আজি অলপ খৰচা কৰিলোঁ এনেকুৱা। তেতিয়া কয় আৰু দে ঠিকে আছে দে, মা নিজে কয় আৰু ইমান দোকান চোকান দি থাকত নিজৰে কিবা খাই ল'বি এনেকৈ। তেতিয়া কওঁ কিবা এটা, মা আজি খালোঁ, ভাল বস্তুৱে খালোঁ, কিন্তু এইফালে দোকানত বিক্ৰী নহয়। তুমি মানে মিছাকে কোৱা যে দোকানত বিক্ৰী নহ'লে তুমি পইচা কমকে গ'লে তুমি ঘৰত কোৱা যে বিক্ৰী নাই, মানে তুমি ফাঁকি দি দিয়া? ফাঁকি দি দিওঁ, মানে কি মাহঁতক সুখত ৰাখিবৰ কাৰণে ফাঁকি দিয়া? মা যে বেয়া লাগিব, তো তাৰ কাৰণে ভাবিলে ইমান দিনটো ওলাই গৈছোঁ বিক্ৰী নাই, এতিয়াও যদি যাওঁ আজি যদি বিক্ৰী নাই, মই মাক ক'ম কি বিক্ৰী হৈছে বুলি এনেকৈ ক'ব লাগিব। পইচাটো যেন তেন হ'লেও মেনেজ কৰি দিব লাগিব, মানে ঘৰত যোনখিনি লাগে বা যি লগা আছে তেনেকুৱা টাইপ, মানে এদিন দুদিন বেছিকৈ আগত আহি কেনে সেনেকৈ মেনেজ কৰি ল'ম বাৰু। কেনেকৈ ইমান সাহসী কেনেকৈ ওলা? সাহসী পৰিস্থিতিবোৰ চাই হ'লোঁ। বহুত আগৰ পৰা মানে মোৰ মা দেউতাহঁতে এনেকৈ, দেউতাও তেনেকৈ, আমাৰ দেউতাৰ পৰা ইমান ছাপৰ্ট পোৱা নাই, যিহেতু মা যিহেতু অকলে কৰে, তো তাৰ কাৰণে ছাপৰ্ট পাইছোঁ। আৰু মানে মাক দেখি ইমান কষ্ট কৰে, অকলেতো মাকে ইমান কষ্ট কৰিব দিব নোৱাৰি। এতিয়াতো মই ভাবিছোঁ মই এনেকৈ লাহেকৈ এনেকৈ দোকান দি মই মাক কামটোৰ পৰা আঁতৰাই, মোৰ এটাই আশা যে মায়ে যে কাম কৰিব নালাগে, মাক মানে 100% মই এইটো দিব আছে যে মা এইখিনি কাম নকৰিলেও হ'ব। এতিয়ালৈ সেইটো হোৱা নাই, মই মাক মানে ঘৰত ৰাখিব বিচাৰোঁ, আৰু মাক ক'ব বিচাৰোঁ যে ঘৰতে থাক, নালাগে মই এইখিনি পাৰিম, কিন্তু এতিয়ালৈ মোৰ এইখিনি সাহস হোৱা নাই ক'বৰ কাৰণে, কাৰণ এনেকৈ মানুহ আহে নাহে, কেতিয়াবা GMC উঠাই দিয়ে, কাৰণ আমাৰ যিহেতু ভাড়া ঘৰ, তো তাৰ কাৰণে বহুত বেছি প্ৰব্লেম হয়। ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ এগৰাকী হৈছে সাহসী, আৰু সাহসী এগৰাকী যুৱতী আমি দেখুৱালোঁ যে তেওঁ এনেধৰণে ৰাজপথত দোকান দি প্ৰতিটো ঘাট প্ৰতিঘাত কৰিও এইদৰে তেওঁ এতিয়া জীৱন অতিবাহিত কৰি আছে। আৰু তেওঁ মাতৃক তেওঁ ফাঁকি দিবলগীয়া হয়, কিন্তু ফাঁকিটো মাতৃৰ সুখৰ বাবে তেওঁ ফাঁকি দিয়ে। আমি দেখুৱাইছোঁ তেওঁ এনেধৰণে এখন টেবুল, আৰু এইখন তেওঁ সামাজিক মাধ্যমত যেতিয়া চৰ্চা লাভ কৰিছে তাৰপিছত এইধৰণে টেবুল আনিছে বুলি কৈছে। আৰু টেবুলখন আনি এইদৰে এটা সৰু জেগাত, যি যদিও KFC আছে, আৰু সেই KFCৰ সন্মুখত পল্টন বজাৰৰ এই স্থানটোত তেওঁ বহুদিন ধৰি তেওঁ দোকান দি আছে, আৰু 5 বছৰ ধৰি এইদৰে তেওঁ জীৱন নিৰ্বাহ কৰি আছে, এনেধৰণে দোকান দি ঘৰ চলাই আছে, লগতে নিজেও চলি আছে। এগৰাকী মনালিছা, এগৰাকী সাহসী যুৱতীৰ কাহিনী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।